ৰাতি বিচনালৈ যাব পজিটিভ থিংকিং। কাইলৈ যাতে মই আৰু মানে ভালকৈ কাম কৰিব পাৰোঁ, কাইলৈ যাতে মই আকৌ এটা নতুন জীৱনৰ বাবে উদ্যম হৈ পেলাই মই কাম কৰিব পাৰোঁ। আৰু আপোনালোকে সপোনবিলাক ডাঙৰকৈ দেখিব। মেনেজাৰ হোৱাৰ সপোন দেখি ইয়ালৈ আহিব, আপোনালোকে নিশ্চয় ছাকচেছ হ'ব। সপোনটো আপোনালোকে ডাঙৰকৈ দেখিবই লাগিব। সৰু সপোন দেখি পেলাই যে মই এছিষ্টেণ্ট মেনেজাৰ হওক কি এছিষ্টেণ্ট ছুপাৰভাইজাৰ হৈ মই কাম কৰি থাকিম, সেইটো যদি ভাবি থাকে আপোনালোকে এছিষ্টেণ্ট ছুপাৰভাইজাৰতে থাকিব। আহিব, বহুত ঘাট প্ৰতিঘাত আহিব, দুই একৰ পৰা কথাও শুনিব। শুনক, একো নাই। যি নুবুজে, যি এই ব্যৱসায়টোৰ ভিতৰলৈ সোমাই পেলাই এই ব্যৱসায়টোৰ মানে যিটো মূল্যাংকন সেইটো নুবুজে, সেইসকল ব্যক্তিহে এই ব্যৱসায়টোৰ প্ৰতি নিগেটিভ কথা কয়। আজি ৰাতিপুৱা মই ঠিক মোৰ ল'ৰাটোৰ মতে মই কালি 3টা বজাত পালোঁহি। সিয়ে মই আছিলোঁ, ল'ৰালৈকে সিয়ে উঠি ভাতকেইটা বনালে মেলিলে আমি দুয়োটাই অকণমান লাগি মেলি তেনেকুৱাতে এটা মেছেজ আহিছে, ছাৰ আমাক এজন লিডাৰ লাগে। বেলেগ এটা কোম্পানী, আপোনাৰ কাম আমি দেখিছোঁ, আমাক এজন লিডাৰ লাগে, গতিকে আপুনি আহক, বহুত ভাল উপাৰ্জন, আপোনাক আমি বহু ওপৰলৈ লৈ যাম, আপোনাক ডাঙৰ লিডাৰ বনাম আমাৰ। মই ক'লোঁ, বাবা কোনো দৰকাৰ নাই, তই তোৰ ভাগে কৰি থাক, মই মোৰ ভাগে কৰি আছোঁ। কাৰণ মই ইয়াত ৰাতিপুৱা শুই উঠাৰ পৰা মই অকল ঘৰে কথা চিন্তা কৰক, অন্য কোনো কথা মোৰ ব্ৰেইনত নাহে। মোৰ ভৰিৰ তলুৱাৰ পৰা মূৰলৈকে ফৰেভাৰ। গতিকে বাবা আপুনি আপোনাৰ কাম কৰি লওক, মই মোৰ কাম কৰি থাকোঁ। মই টাটা বাই বাই দি তাক মই বিদায় দিলোঁ। সিও অ'কে বাই বুলি বিদায় দিছে। ধন্যবাদ ছাৰ। গতিকে আপোনালোকলৈ মোৰ আন্তৰিক শুভকামনা থাকিলে। আৰু মই এতিয়া অলপতে আপোনালোকক কৈছোঁ যে কথা নাপাতিব। হয়, আপোনালোকে কিবা আহিছে, কিবা এটা সপোন দেখি ইয়ালৈ আহিছে, আহি পেলাই যদি আপোনালোকে কথা পাতিবলৈকে ইয়ালৈ আহিছে, যদি ইয়াত হুলস্থুল কৰি থাকিবলৈকে আহিছে, তেতিয়াহ'লে আপোনালোকে নহাই ভাল। গতিকে মই অনুৰোধ জনাইছোঁ, ছাৰে কথা কৈ থাকোঁতে, ইয়াত বিশেষ ব্যক্তিয়ে কথা কৈ থাকোঁতে আপোনালোকে যাতে কোনোৱেও কথা নাপাতে। আৰু এতিয়া ছাকচেছ চেলিব্ৰেশ্যন আৰম্ভ হ'ব। এই ইয়াত যিটো শৃংখলাবদ্ধভাৱে যিটো পৰিৱেশতে ছাকচেছ চেলিব্ৰেশ্যন পাব লাগে, সেইটো যাতে হয়, যাতে কোনেও ওপৰা ওপৰি নকৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ ছাৰ।